ধুনীয়া ছোৱালীজন ধুনীয়া বাৰু আৰু ধুনীয়া কৰি দিছে আৰু এতিয়া কণী খোৱা সময় ইয়াক কণী খাই আছো চবেই নিজৰ কণী খাই আছে অ বহাগৰে গধূলি তোৰে ঘৰৰ পদূলি হাঁহিটা মা আকৌ এতিয়া অলপ পাছত চৌ চাই গহিম আৰু কালিজনী মাক হৈছে হেল্ল' গাইজ মই আছোঁ জীয়াঢলমুখৰ ওচৰৰ এটুকুৰা সুন্দৰ ঠাইত আৰু মই দুদিন ধৰি ধেমাজিতে আছোঁ আপোনালোকক কৈছোঁ আৰু এটা সুন্দৰ গানৰ আজি ইয়াত শ্বুটিং চলি আছে এয়া দেখিবলৈ পাইছে সকলোবিলাক আছে ধুনীয়াকৈ শ্বুটিং চলি আছে মই আপোনালোকক সুন্দৰকৈ দেখাই যাম আৰু এই ধুনীয়া গীতটিত কণ্ঠদান কৰিছে নন্দিতা শৰ্মা নমস্কাৰ মই নন্দিতা শৰ্মা এটা নতুন গীত লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ আৰু আজি শ্বুটিঙৰ দ্বিতীয়টো দিন কালি আমি আধা শ্বুটিং কৰিলোঁ আজিও চলি আছে আৰু খুব মৰম লগা এটি গীত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গীতটো লিখিছে উদীয়মান কণ্ঠশিল্পী বিকাশ গগৈ আৰু অপূৰ্বজ্যোতি মোহনে আৰু খুব মৰম লগা এটি গীত আশা কৰিছোঁ আপোনালোকে সকলোৱে ভাল পাব গীতটি মৰম দিব আৰু আশীৰ্বাদ কৰিব ধন্যবাদ আৰু মানে গীতটিৰ নামটো কি আছিলে লেচেৰি 2025 লেচেৰি সুন্দৰ শুনিব পেলাই যিহেতু এতিয়া খেতিৰ বতৰ ধান চপাই আছে তো এয়া দেখিছে এইফালে খেতি আছে ধাননি পথাৰ তো গানটো শুনিব আপোনালোকে বহুত ধুনীয়া পাব ধুনীয়া গীত এটা অতি সোনকালে আপোনালোকলৈ আগবঢ়াই দিব তো এয়া শ্বুটিং চলি আছে আপোনালোকক সকলোবিলাক ধুনীয়াকৈ বিহাইণ্ড দ্য চিনবিলাক দেখাম কেনেকৈ শ্বুটিং কৰা হয় যিহেতু গান এটা আমি চাওঁ বহুতে গানৰ কষ্ট যোনখিনি কেনেকৈ শ্বুটিং কৰা হয় সেইখিনি বস্তু নাজানে তো সেইখিনি বস্তু বহুতখিনি আপোনালোকক দেখাই দিম তো চাই যাব আৰু এই ধুনীয়া গীতটিত অভিনয় কৰিছে আমাৰ মাধুৰ্য বৰগোহাঁই নমস্কাৰ মই মাধুৰ্য বৰগোহাঁই লেচেৰি গানটো খুব আগ্ৰহেৰে আৰু আমি গোটেইকেইজন সদস্য মিলি বৰ ধুনীয়াকৈ আটোমটোকাৰিকৈ কৰিছোঁ যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা সম্পূৰ্ণ দিবলৈ চেষ্টা কৰা হৈছে গায়িকাগৰাকীয়ে বহুত চেষ্টা কৰিছে মিউজিক কম্প'জাৰ হওক ৰেকৰ্ডিষ্ট হওক চবেই ধুনীয়াকৈ পাৰফৰ্ম কৰিবলৈ চেষ্টা কৰিছে যাতে আপোনালোকৰ কাৰণে এটা সুন্দৰ গান আমি আগবঢ়াই দিব পাৰোঁ আৰু আজি অভিনয় ক্ষেত্ৰতো মই গানটোৰ লগত জড়িত হ'ব পাৰে খুব আনন্দ অনুভৱ কৰিছোঁ কাৰণ নিজৰে গান এটা ধৰক গতিকে আপোনালোকলৈ আশা কৰিছোঁ গানটো চাব ভাল ফিডবেক এটা দিব যিটো ভাল হৈছে বুলি ক'ব যিটো বেয়া হৈছে যিটো ৰেক্টিফাই কৰিব পাৰি আমি ঠিক কৰিব পাৰি আমাক আঙুলিয়াই আহি দিব আমি নিশ্চয় তাৰ ওপৰত কাম কৰিম ধন্যবাদ আৰু আমাৰ এফালে ফটোগ্ৰাফাৰ বিকিদা ধুনীয়াকৈ ফটোশ্বুট কৰি আছে আৰু এই গোটেই গানটোৰ আমাৰ এজন প্ৰডিউচাৰ কিবা এটা কওক মই কি ক'ম আৰু এই গানটো ভাল হ'ব বুলি আশা কৰিছোঁ আৰু ৰাইজে সহায় ল'ব বুলি সম্পূৰ্ণ বিশ্বাস আমি শেষ কৰিম কামখিনি এতিয়া আমাৰ ডাইৰেক্টৰ যিখিনি কাম কৰি আছে আমি খুব মানে অনুপ্ৰাণিত হৈছোঁ জেগাটুকুৰা খুব ধুনীয়া আপুনি দেখিব তো আমি খুব সোনকালে ৰিলিজ দিম বুলি ভাবিছোঁ কামখিনি শেষ কৰি আপোনালোকক জনাই দিম চবকে হয় নিশ্চয় সকলোকে সকলোৱে আদৰি ল'ব বৰ ধুনীয়া গান মেইন মানুহজন চাই যাব আৰু এইফালে ধুনীয়াকৈ মেকআপ কৰি থকা হৈছে চবকে ভণ্টিহঁতক ধুনীয়াকৈ ধুনীয়া ছোৱালীজন ধুনীয়া বাৰু আৰু ধুনীয়া কৰি দিছে আৰু বিজা বাইদেউ ধুনীয়াকৈ কৰি আছে একদম পৰি আছে খালি বেয়া লাগিছে মুখে কৰি নিদিয়ে আৰু এতিয়া কণী খোৱা সময় ইয়াক কণী খাই আছো চাহটো আহিব চবেই কণী খাই আছে চবেই নিজৰ কণী খাই আছে আৰু গাইজ এয়া হৈছে অভিনেত্ৰী ধুনীয়াকৈ অভিনয় কৰিছে গানটো কেনেকুৱা লাগিছে অভিনয় কৰি পিনে ভাল লাগিছে বহুত ইমান ধুনীয়া গান সকলোৱে মৰম দিব আশীৰ্বাদ দিব আৰু ধুনীয়া অভিনয় কৰে সকলোৱে মানে প্ৰেৰণা দিব নতুনকৈ উঠি আহিছে আৰু কৰি আহিছে কাম বহুতখিনিত তো চাই যাব আৰু দেখাই যাম আপোনালোকক হাঁহিটা মা আকৌ কণী খাই আছো ব্ৰেড আহি গ'ল আৰু ব্ৰেড খাই থাকোঁতে আমাৰ এখেত একদম ডাইৰেক্টৰো হয় আৰু চিনেমেটোগ্ৰাফিও হয় মুখত ফুটিছে নে মানে কিবা এটা কৈ দিয়ক লিপষ্টিক লগাই লিয়া বগা ল'ৰা কলা কৰিছোঁ দেই বগা ল'ৰা কলা কৰিব কলা কৰিবলগীয়া হৈছে উপায় নাই এয়া চব কি লগাই দিছে এইবিলাক তেতিয়া অলপ পাছত চৌ চাই গহিম আৰু অভিনেত্ৰী আৰু গায়িকাৰ ঘৰতে মেকআপ কৰি আহিলে আৰু মেকআপ কৰিলে আমাৰ অভিজিতা বাইদেৱে বহুত ধুনীয়াকৈ মেকআপ কৰে আপোনালোকে যদি কোনোবাই মেকআপ কৰোঁ বুলি ভাবে কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট নাম্বাৰটো লগাই দিম বাৰু ধুনীয়া মেকআপ কৰি দেখিছে ধুনীয়া ছোৱালীজনী আৰু ধুনীয়া কৰি পেলালে আৰু এইফালে দুজনী হায়াৰ মতা হৈছে পুৰা ধান জাৰিবলৈ দেখিছে নহয় কিমান এক্সপাৰ্ট ধান জৰাত কাৰোবাক যদি ধান জাৰিব লাগে আপোনালোকে ইহঁতক কণ্টেক্ট কৰিব পাৰে
আৰু বন্ধুসকল তাত শ্বুটিং চলি আছে আৰু এটা আমি সুন্দৰ পৰিৱেশলৈ আহিলোঁ অলপ আঁতৰি আহিলোঁ এটা গানৰ মেইন মানুহজন বুলি কৈছোঁ এজন হৈছে বিকাশ গগৈ তেওঁ সুন্দৰকৈ গানটো লিখিছে তো গানটোৰ বিষয়ে গানটো মই আৰু আমাৰ মৰমৰ সকলোৱে চিনি পায় ককাই অপূৰ্বজ্যোতি মোহনৰ আমি দুইজনে চেষ্টাত এটা লেচেৰি বুলি এটা গীত লিখিছোঁ যিটো গানৰ আজি আপোনালোকৰ ভিডিঅ' শ্বুট চলি আছে আপোনাক দেখিছে আপোনালোকে ইমান ধুনীয়াকৈ কামবোৰ লাগি আছে এজনী সহজ সৰল গাঁৱৰ চঞ্চলা ছোৱালী সপোনৰ ৰাজকুমাৰক বিচাৰি তেখেতে গোটেই গানটোৰ কাহিনীৰ ওপৰত আভাস আছে আপোনালোকে সম্পূৰ্ণ ভিডিঅ' যোগেদি গম পাব এজনী ছোৱালীৰ কাহিনী গাঁৱৰ সহজ সৰল ছোৱালী আৰু খুব আমি কম দিনতে গানটো কৰা বৰ ধুনীয়াকৈ গাইছে নন্দিতা কাশ্যপ শৰ্মা আমাৰ সংগীত কৰিছে লক্ষ্যজিৎ বৰুৱা হয় আমাৰ সকলোৱে মৰমৰ চিনাকি তো গীতটো চাব আপোনালোকে শুনি ভাল পাব বুলি আশা কৰিছোঁ আৰু অকণমান মৰম দিব আমাৰ অকণমান আপোনালোকৰ এটা চেৰে আমাক সঁহাৰি জনাব ধন্যবাদ আৰু গানটোতো লিখিছে আৰু এওঁ বহুত সুন্দৰ সুন্দৰ গান গাইছে আপোনালোকে শুনিছে তো 2 লাইনমান গানৰ কলি এটা শুনিব বিচাৰিম মই শেষৰ গানটোত অকণমান গাবলৈ পাইছোঁ তাৰে অকণমান মই গাই দিছোঁ অ বহাগৰে গধূলি তোৰে ঘৰৰ পদূলিত নঙলা খুলি থবি ঐ প্ৰেমৰে ঐ সাকু বগাই দুয়োনো যামে গুচি ধন্যবাদ বঢ়িয়া বঢ়িয়া বহুত মজা লাগিলে গানটো আপোনালোকে শুনিব আশীৰ্বাদ কৰিব আৰু লগতে ধেমালিবিলাক আৰু শ্বুটিং কৰি থকা গোটেই মুহূৰ্তবিলাক আপোনালোকে চাই যাব তো সকলোকে চিনাকি কৰাই দিব পৰা নাই কিন্তু টিমত যিমানবিলাক মানুহ দেখিছে সকলোবিলাকে বহুত বেছি কষ্ট কৰি আছে ইয়াত দেখিবলৈ পাইছে নহয় আপোনালোকে এয়া আমাৰ এক্সপাৰ্ট অভিনেত্ৰী মানে ছোৱালীজনী মাক হৈছে চলি আছে পুৰা দ্ৰুত গতিত শ্বুটিং চলি আছে এফালে ড্ৰোন উৰাইছে ড্ৰোনতো কাম হৈ আছে ইয়াত দেখিছে এফালে পুৰা নাচনি নাচি আছে আৰু এফালে চাই আছে আৰু এই গোটেই ডান্সাৰ গ্ৰুপটো এওঁ কোৰিঅ'গ্ৰাফাৰ হয় দাদা আপোনাৰ নামটো মোৰ নাম পৱন সন্দিকৈ তো মানে আপুনি ডান্স শিকায়ো নেকি শিকাওঁ আমাৰ এটা গ্ৰুপ আছে স্পেচিয়েলি হয় ৰামধেনু সাংস্কৃতিক গোষ্ঠী গোটেই অসমত আমি ঘূৰি কৰি আছোঁ হয় 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 ৰামধেনু সাংস্কৃতিক গোষ্ঠী ইউটিউবত চাৰ্চ কৰিলেও পাব হয় বহুত ধুনীয়া তো চাই যাব আপোনালোকে এইফালে খানাটো বনি আছে পুৰা ব্ৰইলাৰ মাংস বনি আছে এফালে চালাড বনি আছে তিয়ঁহ গাজৰ কিবা কিবি আৰু এইফালে লিখিছে ব্ৰইলাৰ মাংস গ্ৰেভি দালি বনিছে নাই দালিটো নাই এখনে চব্জি ঠিকে আছে এখনে চব্জি এইফালে চালাড বনিছে বিলাহী তিয়ঁহ আৰু কি কাটি আছে গাজৰ লাগি আছে একদম চবে কষ্ট কৰি আছে ধুনীয়াকৈ এইফালে আমাৰ নাচনি দেখিছে নহয় ছোৱালীও পাত্তা নাপায় কেনেকুৱা নাচিছে চক একদম ফালি দিছে পুৰা দিনৰ ভাগত এটা চানাই আমাক এতিয়া ঘোঁৰাৰ দৰে শক্তি দিব তাকে লৈ খাই আছো ঘোঁৰাৰ দৰে দৌৰিবলৈ শক্তি দিব চানা একেবাৰে পুৰা চুবাইছে অলপ খাই আছে আগৰ শ্বুটিং কৰা ঠাইটুকুৰাৰ পৰা আমি বেলেগ এটা ঠাইলৈ গৈ আছোঁ সেয়া দেখিছে কিমান ধুনীয়াকৈ পাহাৰখন ওলাই আছে আমি গৈ আছোঁ সেইফালে খানা বনি আছে ৰেডি হ'বই আৰু অলপ পাছত খাবলৈ তো সকলোৱে লগতে লগে ভাগে খাম এতিয়া গৈ আছোঁ সেই তালৈ দেখিছে নহয় সেইবিলাক মানুহ গোট খাই আছে তাত এতিয়া হ'ব শ্বুটিং তো বলক তালৈ যাওঁ আৰু দুটামান মুহূৰ্ত আপোনালোকক দেখাম তাৰপৰা খানা চানা খাম আৰু গুচি যাম আজি গানটোৰ শ্বুটিং শেষ হ'বলৈ হৈছেগৈ আৰু বেছি দেৰি নাই এতিয়া এই ধাননি পথাৰত আহিছে ধান কটাৰ মানে এটা শ্বৰ্ট ল'ব ইয়াত দেখিছে নহয় লৈ আছে ধুনীয়াকৈ তাৰপিছত আৰু সামৰা হ'ব আৰু এতিয়া লাষ্ট এটা চিন আছে ইয়াত দেখিছে আমি ইয়ালৈ আহিলোঁ তাৰপাছত আৰু খাই বৈ ধুনীয়াকৈ বিদায়টো ল'ম আৰু
তো বন্ধুসকল এটা ধুনীয়া গানৰ ভিডিঅ' শ্বুটিঙৰ কাম সমাপ্ত কৰি আমি টিমৰ সকলোৱে ধুনীয়াকৈ খানাটো একেলগতে বহি খালোঁ এয়া দেখিছে ভাত ব্ৰইলাৰ চালাড তিনিটাই আইটেম আছিলে বেছি আইটেম বনাবলৈও দিগদাৰ হয় আৰু এয়া দেখিছে টিমৰ সকলোবিলাক বহি ধুনীয়াকৈ খানাটো খোৱা হ'ল খাই বৈ আজৰি হৈ আমি এই ঠাইটুকাৰ পৰা বিদায় ল'ম বহুত বেছি ভাল লাগিল আৰু ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত বাই বাই